অতি দুৰ্ভাগ্যজনক কথা আৰু যিহেতু গছ ৰোৱাজনহে গম পায় গছজোপা প্ৰতিপালন কৰি ডাঙৰ হোৱালৈকে কিমান দিন লাগে কাটিবলৈ তেনেই সহজ কিন্তু তাক ডাঙৰ কৰি এজোপা মানে মেচিয়ৰ্ড গছ বনাবলৈ কিমান সময় লাগে আচলতে এতিয়া একো নোচোৱা নেমেলাকৈ পটককৈ আজি আমাৰ ইয়াত 6-7 জোপা গছ পটককৈ কাটি পেলালে তেখেতলোকে এইটো অনুভৱ নকৰে আমি যিহেতু অনুভৱ কৰিছোঁ আচলতে গছবিলাক আমি একেবাৰে জন্মৰ পৰা এতিয়া ডাঙৰ কৰা হৈছে প্ৰতিপালন কৰা হৈছে ইয়াত কোনো চৰকাৰী প্লেন নহয় এইখিনি আমাৰ নিজৰ ব্যক্তিগত নিচিনাই হৈছে আমাৰ মানে ৰাইজৰ হয় ইয়াৰ ৰাইজে নিজে কষ্ট কৰি পানি ৰোৱা গছ হয় দুখ লাগিছে আৰু এনেকুৱা হ'ব নালাগে আৰু এইটোৰ প্ৰতি আমি উঘালি পিনে কেইবাত ৰুব পাৰিলেহেঁতেন কিন্তু কাটি পেলাইছে আৰু তেওঁলোকে যিটো কৰিডৰ বুলি কৈছে কৰিডৰ যদি হয় তেনেকৈ তেতিয়া বহুত গছ কাটি পেলাব লাগিব কাৰণ এইপিনেও আপুনি যদি দেখা পায় যদি ইয়াত বহুত গছ আছে এই লাইনটোৰ তলত কিন্তু তেখেতলোকে এইটো কেতিয়াবা ষড়যন্ত্ৰ নিচিনাও লাগিছে কাৰোবাৰ চকুত পৰিছে চাগে ইমান ধুনীয়াকৈ গছ ৰুইছে আৰু হয়তো এনেকুৱা চকু চৰহা মানুহৰ পৰিচালনাটো হ'ব পাৰে নাজানো এইটো অনাগত দিনত দেখা যাব ৰুইটো যোৱা নাই এতিয়া একেবাৰে মেইন টাইমটোত মই যিহেতু উপস্থিত নাই যদি মেইন টাইমটোত থকাহেঁতেন হয়তো আমাক আৰু 5 জোপা গছ ইয়াত ৰুই থৈ যাবলৈ আমি হয়তো ক'লোঁ হ'লে আজি ক'বলৈ আমাৰ ওচৰত ভাষা নাই আচলতে কি ক'ম আপোনালোকে নিজে দেখিছে গোটেই মোৰ পিছফালে গোটেই কটা শাৰী শাৰী গছ আচলতে আমি কিছুদিনৰ আগত আমাৰ যিটো আপোনাৰ পাঠাকুৰ পৰা জজলি পাঁচালিলৈকে যিটো ৰাস্তা বনাই আছে সেইটোত আমাক খবৰ দিছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টে যে কাইলৈ গছখিনি কটা যাব তো আমি ধুনীয়াকৈ আমি নিজৰভাৱে আমি JCB আনি উঘালি নি সেই লহপহ হৈ বাঢ়ি অহা যিখিনি সোণাৰু কাঞ্চন গছ আছিল আমি নি বেলেগ জেগাত আমি ৰোপণ কৰিছিলোঁ ঠিক তেনেধৰণে আজি যদি এই কটা গছখিনি যদি আমাক এবাৰ হ'লেও ক'লে হয় নিশ্চয় আমি সেই কামটো কৰিলোঁ হয় এইটো একচুৱেলি আমি গৰিহণা দিছোঁ আৰু এইটো আমাৰ উচিত তদন্ত আৰু বিচাৰ লাগিব সেইটো কাৰণে আমি আপোনালোকৰ ওপৰত এৰি দিছোঁ আৰু ৰাইজে এই বিষয়ত মাত মাতিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা আমি গোটেই চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চলত সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক গছ ৰোপণ কৰি গৈছোঁ আমাৰ উদ্দেশ্য এটাই যে এই গছ পুলিবিলাক ডাঙৰ হ'ব এটা সময়ত ফুল ফুলিব ফলে জাতিষ্কাৰ হ'ব আৰু এইবিলাক চাবলৈ পৰ্যটক আহিব যিহেতু এই অঞ্চললৈ পৰ্যটক আহে চৰাইদেউ মৈদামসমূহ আছে আৰু এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও গঢ় লৈ উঠিছে সেই একে উদ্দেশ্য আমি হাতত ৰাখি আমি চৰাইদেউখনক সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰোপণ কৰি গৈছিলোঁ সাংবাদিক সন্থাক লগত লৈ আমাৰ শিল্পী সমাজ আছে কুচুম আছে মাধৱ আছে বহুতো শিল্পী আমাৰ ৱাচিম এইবিলাক বিচিত্ৰ ৰাগ পৰাগ এনেধৰণে কৰি বহুতো শিল্পী আমাৰ লগত জড়িত হৈ আছে প্ৰতিখন গাঁৱৰ ৰাইজ জড়িত হৈ আছে আমি ইমান ধুনীয়াকৈ কষ্ট কৰি এই পুলিবিলাক ডাঙৰ দীঘল কৰিছিলোঁ কিন্তু আজি দুৰ্ভাগ্যবশতঃ আৰু ক'বলৈ আচলতে বহুত দুখো লাগিছে এই APDCL নামৰ যিটো বিতৰ্কত আছে এতিয়া সেই APDCL নামৰ এটা কোম্পানী আহি এই আমাৰ এই অকল এই সোণাৰু গছকেইজোপা কাটিলে আৰু তেওঁলোকক মই প্ৰশ্ন কৰিছিলোঁ যে এই গছকেইজোপা কিয় কাটিছে তেতিয়া তেওঁলোকৰ উত্তৰ আছিল যে উচ্চ ক্ষমতা সম্পন্ন এই বিদ্যুৎ তাঁৰৰ তলত কোনো গছ থাকিব নোৱাৰে যদি গছেই থাকিব নোৱাৰে তেতিয়াহ'লে এই দিচাংখনৰ কিনাৰেদি এই উচ্চ ক্ষমতা সম্পন্ন এই তাঁৰডাল গুচি গৈছে আৰু ইয়াত পথাৰ আছে এইবিলাক ইমান ডাঙৰ ডাঙৰ গছ হাবি জংঘল শিমলু আছে বাঁহ আছে জৰি গছ আছে সেইবিলাক নাকাটি তেওঁলোকৰ চকুত পৰিলে সোণাৰু কাঞ্চন আচলতে ক'বলৈ ভাষা নাই দুখ লাগিছে বিশেষ নকওঁ বাকীখিনি কুচুমে ক'ব নিশ্চিত আছে আমাৰ ৰাগ পৰাগো আছে তেওঁলোকে কৈ দিব